যোৰাবাটত হোৱা আনচাইণ্টিফিক হিল কাটিঙৰ কাৰণে আমাৰ গুৱাহাটীত পানীৰ পৰিমাণটো বাঢ়িছে। যিসকলে মোক সমালোচনা কৰে তেখেতসকলেও চাব যে পানীটো অকল দিছপুৰ চাৰ্কুলত কিয়, পানীটোতো উজান বজাৰত নহয়, পানীটোতো পল্টন বজাৰত নহয়, পানীটোতো পাণ বজাৰত নহয়, পানীটো অকল দিছপুৰৰ আশে পাশে হয় যিখিনি যোৰাবাটৰ লগত সংলগ্ন। এতিয়া এটাটো মই অনুৰোধ কৰিম যিসকল ইয়াত ভুক্তভোগী, গ্ৰীণ ট্ৰিবিউনেলত তেওঁলোক যাব পাৰে আৰু মেঘালয়ত হিল কাটিংটো আমি কিছু পৰিমাণে আমি বন্ধ কৰিব পাৰোঁ। যিসকল গুৱাহাটীৰ বানপানীৰ ভুক্তভোগী তেওঁলোকে গ্ৰীণ ট্ৰিবিউনেললৈকে গ'লে বহুখিনি পৰিৱেশ নিৰাময় হ'ব। সেইটো হ'ল নাম্বাৰ 1। চৰকাৰ হিচাপে আমি এটা বিশেষজ্ঞ গ্ৰুপ এটাক আমি এংগেজ কৰিছোঁ যে কেনেকৈ পানীটো বশিষ্ঠ নদী হৈ মৰা ভৰলু হৈ দীপৰ বিলত লৈ যাব পাৰি। দ্বিতীয়তে কেনেকৈ জুৰিপাৰ আৰু ৰুক্মিণী নগৰৰ পিছেদি আমি শিলখাকুলৈকে লৈ যাব পাৰোঁ, কাৰণ বাহিনীয়ে আৰু অতিৰিক্ত পানী নলয়। এই দুইটা ব্যৱস্থা কৰোঁতে আমাক 3 বছৰ লাগিব, কাৰণ লেণ্ড একুইজিশ্যন লাগিব, মানুহৰ ঘৰৰ মাজেদি নলা বনাই লৈ যাব লাগিব, মানুহৰো সহযোগিতা লাগিব। এনেকুৱা নহয় যে আমি পইচা নিদিয়াকৈ মানুহৰ মাটি ল'ম। এই গোটেইখিনি সজাই পৰাই কৰোঁতে নেক্সট 3টা বছৰ আমাৰ কাৰণে এটা চেলেঞ্জিং হ'ব, প্ৰত্যাহ্বানমূলক। মোৰ পিছফালে যিটো আপোনালোকে পাহাৰ দেখিছে, এইটো দুটা প্ৰকাণ্ড পাহাৰ। এই পাহাৰটো আচলতে মহেন্দ্ৰ মিত্তলে এই পাহাৰটো কাটিলে। এই পাহাৰ কাটিবলৈ অনুমতি দিলে হিমন্ত বিশ্ব শৰ্মাই, আৰু আমি ইয়াৰ কমপ্লেইন লৈ গৈছিলোঁ। আমি কমপ্লেইন দিবলৈ গৈছিলোঁ কমিশ্যনাৰৰ ওচৰত, আৰু তেওঁলোকে ক'লে এইটো বোলে অসম চৰকাৰে কাটিছে। অসম চৰকাৰে কাটিছে হাইৱে ডেভেলপৰ কাৰণে আৰু দলং নিৰ্মাণৰ কামত ইয়াৰ যিখিনি মাটি, এই পাহাৰৰ মাটি তাতে খটালে বুলি কৈছে। আৰু আপোনালোকে জানে যে এই দলং নিৰ্মাণৰ প্ৰতিষ্ঠানটো আকৌ হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েক জড়িত। আপোনালোকে জানে সেই কথা। গুৱাহাটীত যিবিলাক অভাৰব্ৰিজ বনাই থকা হৈছে, যিবিলাক ফ্লাইঅভাৰ বনাই থকা হৈছে, সেই ফ্লাইঅভাৰৰ কিবা কমিশ্যন, এটা পাৰ্চেণ্টেজ হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকৰ ওচৰত যায়, আৰু সেইকাৰণে ইয়াৰ বিৰুদ্ধে একো নিউজো নহয়। সেই সময়ত যেতিয়া পাহাৰটো কাটিছিলে, আমি ইয়াৰ স্থানীয় যিবিলাক সংবাদ মাধ্যম তেওঁলোকক লগত লৈ আচলতে পাহাৰ কটা অভিযানটো বন্ধৰ কাৰণে এটা প্ৰতিবেদন যুগুত কৰিবৰ কাৰণে আমি তেওঁলোকক ৰিকুৱেষ্ট কৰিছিলোঁ, আৰু সেই সময়ত কৈছে যে এই পাহাৰটো কটাৰ অনুমতি হিমন্ত বিশ্ব শৰ্মাই দিছে বুলি কৈছে। মানে সেইটো কি হৈছে? হিমন্ত বিশ্ব শৰ্মা হ'লে পাহাৰ কাটিব পাৰে, বেলেগ মানুহে পাহাৰ কাটিলে সেই পাহাৰৰ পৰা কি হৈছে, গুৱাহাটীত মানে আপোনাৰ কৃত্ৰিম বানপানী হয়। এতিয়া হিমন্ত বিশ্ব শৰ্মাই য'ত পাহাৰ কাটে তাত কৃত্ৰিম বানপানী নহয়। আৰু আপোনালোকে আৰু এটা কথা জানে, তেওঁ নিজৰ স্কুলখন যে প্ৰতিষ্ঠা কৰিলে, হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েক ৰিণিকী ভূঞা শৰ্মা, তেখেতে যিখন স্কুল প্ৰতিষ্ঠা কৰিলে বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুল, সেই বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুলো প্ৰতিষ্ঠা কৰিছে জলাশয় পুতি, য'ত আচলতে বৰষুণ দিলে য'ত পানীখিনি জমা হয়, সেই জমা হোৱা ঠাইখিনি তেওঁ মাটি পুতি তাত ইণ্টাৰনেশ্যনেল স্কুল পাতিলে। আৰু হিমন্ত বিশ্ব শৰ্মাই যিয়ে নকওক লাগে, জলাশয় পুতিলেও আপোনাৰ একো সমস্যা নাই, পাহাৰ কাটিলেও একো সমস্যা নাই, বাকী আপোনাৰ বেলেগে সেই কামটো কৰিব নোৱাৰে। এতিয়া USTMৰ কথাটো বাৰম্বাৰ উত্থাপন কৰি আছে, যোৰাবাটৰ কথাটো কৈ আছে, তেওঁ দৈনিক ক'বলৈ আৰম্ভ কৰিছে। আপোনালোকে নিশ্চয় দেখিছে যে মোৰ পিছফালে যিটো পাহাৰ কাটিলে, সেই পাহাৰটো হিমন্ত বিশ্ব শৰ্মাই কাটিলে। মই আপোনালোকৰ সন্মুখত কৈ আছিলোঁ কথাটো যে মোৰ ঘৰৰ পৰা 100 মিটাৰ ৰেডিয়াছৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাই পাহাৰ কাটিছে। কোনটো পাহাৰ কাটিলে? আপোনালোকক দেখুৱাইছে এই দুটা পাহাৰ হিমন্ত বিশ্ব শৰ্মাই এই দুটা পাহাৰ কাটিলে। এই পাহাৰটো অৱস্থিত যোৰাবাট ফ্লাইঅভাৰৰ একেবাৰে কাষত, যোৰাবাট ফ্লাইঅভাৰৰ কাষত, যোৰাবাট চেণ্টাৰটোৰ ওচৰত, কুইন্স হোটেলৰ আপোনাৰ সন্মুখেদি যদি আহে তেতিয়াহ'লে এই পাহাৰটো দেখিবলৈ পাব। আৰু এই পাহাৰটো মেঘালয়ত নহয় দেই, সেই কথা আপোনালোকক জনাব খোজোঁ। মেঘালয়ে পাহাৰ কাটিছে বুলি যে কৈ আছে, যে এই পাহাৰটো কিন্তু মেঘালয়ৰ নহয়, এই পাহাৰটো হিমন্ত বিশ্ব শৰ্মাই কাটিলে। আৰু এই পাহাৰটোৰ মাটি ক'লৈ লৈ গ'ল? হিমন্ত বিশ্ব শৰ্মাই য'ত ফ্লাইঅভাৰ বনাই আছে সেই ফ্লাইঅভাৰত ইয়াৰ মাটি লৈ গৈছে। আৰু আমি এই অবৈধভাৱে খনন কাৰ্য, পাহাৰ খননৰ বিৰুদ্ধে অৱস্থান কৰিছিলোঁ। আমি DCক ইয়াৰ বিৰুদ্ধে পাহাৰ খনন কাৰ্য বন্ধ ৰাখিবৰ কাৰণে আমি মেমৰেণ্ডাম দিছিলোঁ, আৰু মেমৰেণ্ডাম দিয়াৰ পাছতো পাহাৰ খনন কাৰ্যসূচী বন্ধ নহ'ল। কিয় বন্ধ নহ'ল? যে এই পাহাৰটো কাটিছে হিমন্ত